মই আছোঁ অসমৰ এটা গোৰ্খা ফেমিলি 2012 চনত মই এই ফেমিলিটোত থাকিছিলোঁ। এই পৰিয়ালটোৰ ঘৰখন মোৰ খুব আপোন। ইয়াত যেতিয়া আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক্সিকিউটিভ হৈছিলে, চেণ্ট্ৰেল এক্সিকিউটিভ, তেতিয়া দুদিন মই এই ঘৰখনত থাকি চেণ্ট্ৰেল এক্সিকিউটিভত ক্লাছ লৈছিলোঁ। আজি মায়ে এই ঘৰৰ মা আৰু এয়া দেউতা আৰু এজনী বোৱাৰীজনী বোৱাৰীজনী আৰু লগত মোৰ বন্ধুটো সি বাহিৰলৈ গৈছে আজি এতিয়া স্কুললৈ। মোক আজি খাবলৈ দিছে, আমাৰ গোটেইখিনিকে খাবলৈ দিছে এইটো কি কয় গোৰ্খাসকলৰ বা নেপালীসকলৰ চেল ৰুটি। এই চেল ৰুটি চাওক, তাৰপিছত গোৰ্খাসকলৰ এই চেল ৰুটিৰ লগত দিছে এইটো তিলৰ আচাৰ। এইটো আপোনালোকে যদি খাই পোৱা নাই, ইমান সুন্দৰ তিলৰ আচাৰ, নেপালীৰ খাদ্য। তাৰপিছত এইটো হ'ল গুন্দুকৰ চাটনি বা আচাৰ। সেইটো হ'ল মূলা, নহয় জানো? সৰিয়হৰ শাক ৰুটি কি থাকে? আমি আগতে বনাই লৈছো সৰিয়হৰ শাকৰ বনাই লৈছো, এতিয়া আৰু নানান কিবা কিবি দি চাটনি বনাব। একদম খাই ইমান মজা লাগে। আৰু তাৰ লগত একেবাৰে আটাইতকৈ মানে একদম মানে গোটেই বস্তুটোক আৰু বেছি মানে হেৰি কৰি দিয়ে, গাখীৰো নহয় আৰু হেৰিও নহয়, নহয় কি দৈও নহয় আৰু লাঠিও নহয়। নতুন বস্তু এটা মই, এইটো মই আপোনালোকে কোনোবাই খাইছে নাই মই নাজানো। অকণমান মই ইয়াত অকণমান বাকি দিলে আপোনালোকে ধৰিব পাৰিব। এইটো গাখীৰো নহয়, চাওকচোন, এইটো একদম ক্ল'জ চালে ভাল গম পাব। এইটো গাখীৰো নহয় চাওক, আৰু দৈও নহয়, গাখীৰো নহয় আৰু লাচিও নহয়। তাৰ মাজৰ এটা বস্তু, এইটো কেনেকৈ বনায়? এইটো দৈ গাখীৰ আমি কি কৰোঁ, গুলি দিয়ে, গুলি লওঁ, তাৰপিছত মাখন ওলাওঁ। মাখনখিনি আমি বাহিৰ কৰি ওলাই লোৱাৰ পিছত এই বস্তুটো থাকি যায়। আমাৰ নেপালীত মই বুলি কয়। এইকেইটা আপোনালোকে তেতিয়াহ'লে দেখিলে একেলগতে এটা নেপালী বা গোৰ্খা মানুহৰ খাদ্য। আকৌ এবাৰ কৈছোঁ, ইয়াৰ নাম চেল ৰুটি খালোঁ, দুটা খালোঁ আৰু বেছি নোৱাৰোগৈ। আৰু তাৰপাছত তিলৰ চাটনিটো মই বনোৱাতে আমি মাখন ওলাই মাখনটো উলিয়াই লৈ গ'ল। তাৰমানে এই গাখীৰটোৰ পৰা মাখনটো উলিয়াই লৈ গৈছিলোঁ। তাৰপিছত এইটো মাখন চাওক, খাই চাওক, অলপ গোটেইখিনি খাই দিলে বেছি হ'ব নেকি? মাখন মানে আচল মাখন শ্ৰীকৃষ্ণ যে খাইছে, শ্ৰীকৃষ্ণ তাৰপিছত এইটো গুন্দ্ৰুক আৰু আমাৰ মই এই চাৰিটা বস্তুৰে এটা অপূৰ্ব সুন্দৰ জলপান আজি খালোঁ। আমাৰ চেত্ৰীৰ ঘৰ, কি নাম আছিলে? সন্তোষ চেত্ৰীৰ ঘৰ, মোৰ বন্ধু সন্তোষ চেত্ৰীৰ ঘৰ। এই ঘৰখন বহুত পুৰণি, 10 বছৰ আগত, 10 বছৰ নহয়, 12 বছৰ 13 বছৰৰ আগত এই ঘৰখনত দুদিন থাকি গৈছোঁ। আৰু এই 12 বছৰ 13 বছৰ পাছত অহাৰ পাছতো একেই মৰম। গোৰ্খা মানুহৰ, নেপালী মানুহৰ একেই মৰম। মোৰ মা আৰু দেউতা, তেখেতসকলে আজি আমাক এইখিনি খোৱাবৰ কাৰণে চলিৰ পৰা ৰৈ আছে। ইয়াৰ পাছত ভাত খাম বাৰু, ধুনীয়াকৈ আমি খালোঁ। আৰু মই এতিয়া দুটা ঘৰলৈ লৈ যাম মানুহজনীৰ কাৰণে, দুটা আমাৰ হেৰি কি কয় চেল ৰুটি, দুটা চেল ৰুটি মই ঘৰলৈ লৈ যাম। আৰু ইমান সুন্দৰ খাদ্য খোৱাৰ কাৰণে, আৰু যিসকল অসমৰ মানুহে এই খাদ্যটো নাজানে যে নেপালীসকলৰ এইটো সাংঘাতিক ধৰণৰ এটা লোকখাদ্য হয়, সকলোৰে ঘৰে ঘৰে থকা এটা তেখেতসকলৰ জাতীয় খাদ্য।
এই খাদ্যটোৰ বিষয়ে যোনে নাজানে তেখেতসকলক কেতিয়াবা নেপালী বা গোৰ্খা মানুহৰ ঘৰত এই খাদ্যটোৰ টেষ্ট ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই মৈটো যে আপুনি খাব আৰু সঁচাকৈ ধন্যবাদ।